নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এখন ডাঙৰ সিদ্ধান্ত। লগতে পিএম কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত 18তম কিস্তিৰ টকা কেতিয়া সোমাব এতিয়া আপুনি জানি লওক। লগতে পিএম কিষাণৰ নতুনকৈ আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। আপুনি কেনেকুৱাকৈ নতুনকৈ পিএম কিষাণৰ বাবে আবেদন কৰিব পাৰিব। লগতে চৰকাৰে এখন গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ কৰিছে। লগতে আত্মসহায়ক মহিলাৰ একাউণ্টত কেতিয়া সোমাব 10,000 কোটি টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এখন গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰেচন কাৰ্ডৰ লৈ এটা গুৰুত্বপূৰ্ণ খবৰ মুকলি হৈছে। ৰেচন কাৰ্ড থাকিলে আপোনাৰ এই মাহৰ ভিতৰতে কৰিব লাগিব, অন্যথা আপুনি ৰেচন কাৰ্ড নাপাব। ৰেচন কাৰ্ড পালেও আপুনি ৰেচন কাৰ্ডৰ সামগ্ৰীৰ পৰা বঞ্চিত হ'ব। গতিকে অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুব গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এখন ডাঙৰ খবৰ। পিএম কিষাণৰ প্ৰথমটো খুব গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এখন ডাঙৰ খবৰ। চৰকাৰে এখন গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ কৰিছে। ইয়াতে চাওক 6টা ষ্টেপত সম্পূৰ্ণকৈ উল্লেখ কৰিছে। কি উল্লেখ কৰিছে আপোনালোকৰ সুবিধাৰ্থে এখন এছামিছত কনভাৰ্ট কৰি লৈ আছো। বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় দেখা পাইছে পিএম কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে যিখন আপডেট মুকলি আহিছে। যোগদান কৰক পিএম কিষাণ যোজনাত কেনেকৈ আবেদন কৰিব। কৃষকসকলৰ বাবে এখন ভাল খবৰ মুকলি আহিছে। 1 নম্বৰত উল্লেখ কৰিছে অফিচিয়েল ৱেবছাইট www.pmkisan.gov.in লৈ গৈ ৱেবছাইটত থকা নতুন কৃষক পঞ্জীয়নৰ বিকল্পত ক্লিক কৰক আৰু আপোনাৰ ভাষা আপুনি নিৰ্বাচন কৰক। যিসকল কৃষকে ভাবিছে নতুনকৈ পিএম কিষাণৰ বাবে আবেদন কৰিব সেইসকল ব্যক্তিয়ে কৰিব পাৰিব। আপুনি কেনেকুৱাকৈ আবেদন কৰিব পাৰিব সম্পূৰ্ণকৈ চৰকাৰে উল্লেখ কৰিছে। 2 নম্বৰত উল্লেখ কৰিছে যদি আপুনি কোনো চহৰৰ কৃষক তেনে ক্ষেত্ৰত আপুনি উৰ্বানটো সিলেক্ট কৰিব, আৰু যদি আপুনি গাঁৱত বাস কৰিছে তেনে ক্ষেত্ৰত আবেদন কৰাৰ সময়ত আপুনি ৰুৰেলটো সিলেক্ট কৰিব। ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত আপুনি কেইটামান বস্তু সম্পূৰ্ণকৈ মনত ৰাখিব। আৰু 3 নম্বৰত উল্লেখ কৰিছে আপোনাৰ আধাৰ নম্বৰ, ফোন নম্বৰ আৰু ৰাজ্য নিৰ্বাচন কৰক। আপোনাৰ আধাৰ কাৰ্ডৰ লগত মোবাইল নম্বৰটো লিংক থাকিব লাগিব, আৰু আপোনাৰ যিখন আধাৰ কাৰ্ডৰ লগত মোবাইল নম্বৰটো লিংক থাকিব সেইখন ফোনত OTP প্ৰেৰণ কৰা হ'ব, আৰু আপোনাৰ OTPটো বিশেষকৈ প্ৰয়োজন হ'ব। লগতে ভূমি সম্পৰ্কীয় নথিপত্ৰ আপলোড আৰু সংৰক্ষণ কৰক। আপোনাৰ ভূমি সম্পৰ্কীয় সকলো সঠিক নথিপত্ৰ থাকিব লাগিব। যদি আপোনাৰ সঠিক নথিপত্ৰ থাকে তেনে ক্ষেত্ৰত আপুনি আবেদন কৰিব পাৰিব। আৰু সকলোখিনি দি দিয়াৰ পিছত আপোনাৰ মোবাইল যোগে এখন সম্পূৰ্ণকৈ কেপচা দিব লাগিব, আৰু কেপচাটো তাৰ পৰা শ্ব' হৈ থাকিব। আপুনি কেপচাটো দি দিয়াৰ পিছত যেতিয়া আপুনি ছাবমিট কৰিব তেনে ক্ষেত্ৰত কিন্তু আপোনালোকৰ সম্পূৰ্ণকৈ আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ যাব। চ' বন্ধু বান্ধৱীসকল, চৰকাৰে এখন গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ কৰিছে। আপুনি কেনেকুৱাকৈ আবেদন কৰিব, যদি আপুনি ভাবিছে নতুনকৈ পিএম কিষাণৰ বাবে আবেদন কৰিব নিশ্চয় কমেণ্ট কৰি জনাব। আন এটা ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিম আপোনালোকে কেনেকুৱাকৈ ষ্টেপ বাই ষ্টেপ আবেদন কৰিব, আৰু আবেদন কৰাৰ পিছত আপোনালোকে কি কৰিব লাগিব সম্পূৰ্ণকৈ জনাই দিম। লগতে যিসকল কৃষকে 18 নম্বৰ কিস্তিৰ টকা পাবলগীয়া আছে সেইসকল কৃষকে অতি শীঘ্ৰে আধাৰ নম্বৰৰ লগত বেংক একাউণ্ট লিংক কৰক। লগতে আপুনি EKYC লেণ্ড শেয়াৰিং এই 3টা কাম কৰিব লাগিব, অন্যথা আপুনি পিএম কিষাণৰ 18 নম্বৰ কিস্তিৰ টকা নাপাব। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ। লগতে এখন ডাঙৰ খবৰ, আত্মসহায়ক মহিলাৰ বাবে এটা গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ পাইছে। আহি গ'ল আত্মসহায়কৰ SOP। লাখ লাখ মহিলালৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এখন ডাঙৰ খবৰ। প্ৰতিগৰাকী মহিলাৰ একাউণ্টত দিব 10,000 কোটি টকা। টকা পাবলৈ তলত দিয়া চৰ্তসমূহ মানিব লাগিব। যদি আপুনি ফৰ্ম ফিল আপ কৰাৰ সময়ত এইকেইটা চৰ্ত মানিছে তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টলৈ চৰকাৰে প্ৰেৰণ কৰিব 10,000 কোটি টকা। 1 নম্বৰত উল্লেখ কৰিছে কেৱল মাত্ৰ গোটৰ নাম থাকিলেই নহ'ব, গোটখন ৰেজিষ্ট্ৰেশ্যন হ'ব লাগিব। বহুতো আত্মসহায়ক ৰেজিষ্ট্ৰেশ্যন নাই, কিন্তু এনে এটা ৰেজিষ্ট্ৰেশ্যন নম্বৰ বহাই দিছে। সেইসকল ব্যক্তিৰ বাবে এটা বেয়া খবৰ, কিয়নো আপোনাৰ একাউণ্টলৈ চৰকাৰে প্ৰেৰণ নকৰে 10,000 কোটি টকা। 2 নম্বৰত কৈছে আত্মসহায়ক মহিলাৰ বয়স 18 পৰা 60 বছৰ হ'ব লাগিব। এয়া সম্পূৰ্ণকৈ ঠিকেই আপুনি ফিল আপ কৰিছে, কিন্তু 3 নম্বৰত বেছিভাগ ভুল কৰিছে। জেনেৰেল কাষ্টৰ মহিলাসকলৰ 3টাতকৈ অধিক সন্তান থাকিব লাগিব, কিন্তু আপোনাৰ যদি 3টাতকৈ অধিক সন্তান থাকে আপুনি কিন্তু 10,000 টকা নাপাব। কিন্তু বহুতৰে 4টা বা 5টা সন্তান আছে, তথাপিও সেইসকল মহিলাই 3টাকৈ সন্তান আছে বুলি কৈ ফৰ্মটো লৈ সম্পূৰ্ণকৈ ফিল আপ কৰি জমা দিছে, সেইসকলে সম্পূৰ্ণকৈ 10,000 টকা নাপাব। কেৱল ইয়াৰ নহয়, টি গাৰ্ডেন SC ST OBCৰ ক্ষেত্ৰত সেই একে নিয়ম প্ৰযোজ্য। কেৱল 4টাতকৈ অধিক সন্তান থাকিলে নাপাব সুবিধা, আৰু জেনেৰেল কাষ্টৰ 3টাতকৈ অধিক সন্তান থাকিলে নাপাব সুবিধা। লগতে এয়া কিন্তু বহুতে ভুল কৰিছে। আপুনি এইটো ভুল কৰিছে নেকি তেনে ক্ষেত্ৰত আপুনি টকা নাপাব। 5 নম্বৰত উল্লেখ কৰিছে যোৱা 17 ছেপ্টেম্বৰত গছপুলি ৰোপণ কৰা হ'ব লাগিব। বহুতে যোৱা 17 ছেপ্টেম্বৰত গছপুলি ৰোপণ কৰিছে, কিন্তু গছপুলিটো জিঅ' ট্ৰেকিং কৰা নাই। যদি আপুনি জিঅ' ট্ৰেকিং কৰি ফটোটো উঠা নাই তেনে ক্ষেত্ৰত আপুনি 10,000 টকা নাপাব।
7 নম্বৰত উল্লেখ কৰিছে গছপুলি aba.assam.nic.official ৱেবছাইটত আপলোড কৰি দিয়া হ'ব লাগিব। যদি আপুনি অফিচিয়েল ৱেবছাইটত আপলোড কৰিছে তেনে ক্ষেত্ৰত আপুনি 10,000 টকা লাভ কৰিব। আপুনি নিশ্চিত থাকক চৰকাৰে এখন নতুনকৈ SOP প্ৰকাশ কৰিছে। এই SOP মানে যিসকলে ফৰ্মটো ফিল আপ কৰিছে সেইসকল মহিলাৰ গোটৰ একাউণ্টত চৰকাৰে সোমাই দিব 10,000 টকা। চ' বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ এটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।